হয়, আজি হাওৰাগুৰিত অসমীয়া জনতা নামৰ পোৰ্টেল চেনেলটোৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাৰ জৰিয়তে এই চেনেলটোৰ পূৰ্বৰ কমিটি যিখিনি আছিল এই কমিটিটো ভংগ কৰি আজি নতুনকৈ পুনৰাই এখন কমিটি গঠন কৰি দিয়া হয়। এই কমিটিখনৰ সভাপতি হিচাপে আব্দুৰ ৰফিক আহমেদ ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হয় আৰু লগতে আমাৰ আনোৱাৰ হুছেইনক এই কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। লগতে বাকী যিখিনি কমিটিৰ সদস্য বিষয়ববীয়াসকল দিয়া হৈছে, বিভিন্নজনে মানে বিভিন্ন ঠাইৰ পৰা দিয়া হৈছে। তো গতিকে আপোনালোকৰ মানে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে এই চেনেলটো আমাৰ অঞ্চলত যিহেতু দীৰ্ঘদিনৰ পৰা কাম কৰি আছে, এই অঞ্চলৰ বিভিন্ন সামাজিক ক্ষেত্ৰখনৰ লগত ভালকৈ ওতপ্ৰোতভাৱে জড়িত থাকি কাম কাজবিলাক চলাই লৈ আছে। আমাৰ অঞ্চলত এই প্ৰতিষ্ঠানটো মানে আৰু আগবাঢ়িব লাগে, চেনেলটো আৰু আগবাঢ়ি আমাৰ অঞ্চলত এটা আলোড়ন সৃষ্টি কৰিব লাগে বা আমাৰ অঞ্চলৰ সমাজৰ ভাল ভাল কাম কৰিব লাগে, এইখিনি আশা ৰাখি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ।